অম্লান অম্লানৰ জীৱন কেতিয়াও ম্লান নপৰিল। অসুখত বিকল হৈ পৰিছিল অম্লানৰ প্ৰায় আধা শৰীৰ। যুঁজি যুঁজি বিকল শৰীৰ সুচল কৰি অম্লানৰ এতিয়া আকাশ চুবৰ মন। সুখ দুটি বৰ্ণৰ এটি শব্দ। অম্লান আজি সুখী আৰু অম্লানতকৈ দুগুণ সুখী অম্লানক সুস্থ কৰি তোলা চিকিৎসক ডক্টৰ ৱাছিম হক। 2023 চনৰ ফেব্ৰুৱাৰী মাহত দেহৰ সোঁফালটো বিকল হৈ অম্লান আহিছিল ডিব্ৰুগড়ৰ চকিডিঙিৰ হনুমান মন্দিৰৰ সন্মুখত অৱস্থিত GM ফিজিঅথেৰাপিলৈ। তেতিয়া অম্লানৰ দেহৰ আধা অংশই বিকল। সৰুতেই অম্লান আক্ৰান্ত হৈছিল মেনিনজাইটিছত। চিকিৎসকৰ কষ্ট আৰু অম্লানৰ মনোবলে এতিয়া অসম্ভৱক সম্ভৱ কৰি তুলিছে। অম্লান লাহে লাহে সুস্থ হৈ পৰিছে আৰু অম্লানৰ জীৱনৰ লক্ষ্য হৈ পৰিছে কম্পিউটাৰ ইনষ্টিটিউচন চলোৱাৰ। কাৰণ অসুস্থতাৰ বাবে অম্লানে সম্পূৰ্ণ শিক্ষা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। বিপৰীতে অম্লানে কম্পিউটাৰৰ প্ৰশিক্ষণ ল'লে আৰু গানো শিকিলে। মাজে মাজে অম্লানে গানৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে। আগলৈ মই কম্পিউটাৰ ইনষ্টিটিউট এটা খোলাৰ কথা ভাবিছোঁ। কম্পিউটাৰ মই শিকিছিলোঁ, তাৰপিছত বেলেগত যাতে মই আগুৱাই যাবলৈ পাৰোঁ, শিকাই মেলি ভালকৈ আগুৱাই যাব লাগিব, তাকে কাম নকৰিছোঁ। নিজে ভৰিৰ পৰা নিজে থিয় হোৱা। অন্যান্য মই গান শিকিছোঁ, বিষয়টো পাছ কৰিলোঁ গান। তাৰপিছত গান গোৱাও মই আছে, সপোন আছে। আগুৱাই যাবলৈ বিচাৰোঁ গান গাই পেলাই। প্ৰতিযোগিতাটো অংশগ্ৰহণ কৰিছোঁ, কেইটামান দিলোঁ প্ৰতিযোগিতা, আৰু আহিলে আকৌ কৰিবলৈ ইচ্ছা আছে, সফল হৈছোঁ। লাহে লাহে অম্লান সুস্থ হৈ উঠিছে আৰু এতিয়া অম্লানৰ মন কম্পিউটাৰ ইনষ্টিটিউচন খুলি আনকো কম্পিউটাৰ প্ৰশিক্ষণ দি দুটামান টকা অৰ্জন কৰাৰ, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাৰ। অম্লান বৰুৱাৰ এই সফলতাৰ সুখ আৰু সুস্থ শৰীৰ লাভৰ লগে লগেই জীৱনৰ লক্ষ্য দেখি জীৱনত আগুৱাই যোৱাটো কামনা কৰিছে ডক্টৰ ৱাছিম হকে। হয়, মই অত্যন্ত সুখী। অম্লানে জীৱনত আগবাঢ়ি যোৱাটো মোৰ নিতান্তই কামনা কৰোঁ আৰু আমি অনাগত দিনবিলাকত অম্লানে যাতে উজ্জ্বল ভৱিষ্যতৰ ফালে আগবাঢ়ি যায়। আৰু অম্লানৰ সপোন আছে এটা কম্পিউটাৰ ইনষ্টিটিউট খোলাৰ, তো আমি ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অম্লানে অতি সোনকালে নিজৰ কেৰিয়াৰত সফল হ'ব পাৰে। মই এই ভিডিঅ'টোৰ জৰিয়তে মই সকলো ৰাইজকে অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকৰ ঘৰৰ ওচৰত বা ঘৰত যদি এনেকুৱা কোনো ৰোগী আছে যি হয়তো মানসিকভাৱে এতিয়া ভাঙি পৰিছে বা তেওঁলোকৰ ঘৰখন ভাঙি পৰিছে, যে আগন্তুক দিনত তেওঁ কেনেকৈ সফল হ'ব বা তেওঁ হাতখনে বা ভৰিখনে কাম কৰিব পাৰিব নাই, সেই বিষয়ে ভবাতকৈ আপোনালোকে আগবাঢ়ি আহি যদি ফিজিঅ'থেৰাপিৰ জৰিয়তে বা আমাৰ আৰু কিছুমান বস্তু থাকে, অকুপেশ্যন থেৰাপি, স্পীচ থেৰাপি, আমি গোটেইখিনি একেলগে এটা টিম ৱৰ্ক কৰোঁ, যাৰ জৰিয়তে আমি তেনে লোকসকলক আমি ভৱিষ্যতটো আগুৱাই দিয়াত সফল হোৱাত সহায় কৰিব পাৰোঁ। আৰু ইয়াৰ উদাহৰণস্বৰূপে আমি আপোনালোকৰ আগত অম্লান আজি আপোনালোকে দেখিছেই, লগতে
মই ইয়াৰ জৰিয়তে এইটো এটা এৱাৰনেছ আনিব বিচাৰোঁ যে অসমৰ চুকে কোণে বা ভাৰতবৰ্ষৰ চুকে কোণে য'তেই যোন নাথাকক কিয় এনেকুৱা ৰোগী যদি আছে তেনেহ'লে তেওঁলোকে আগবাঢ়ি আহিব লাগে আৰু আধুনিক চিকিৎসাৰ জৰিয়তে আধুনিক ফিজিঅ'থেৰাপিৰ জৰিয়তে আমি এই ৰোগীসকলক সুস্থ কৰিব পাৰোঁ আৰু তেওঁলোকে জীৱনত সফল হ'ব পাৰিব।